নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰী আৰক্ষী থানা এলেকাৰ পাকৰিগুৰি গাঁৱত। আৰু পাকৰিগুৰি গাঁৱৰ ৰাতুল বড়োৰ ঘৰত আমি উপস্থিত আছোঁ আৰু তেখেতৰ পত্নী পূৰবী বড়ো যোৱা 4 জুলাই 2025 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। আৰু মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰে পৰা অঞ্চলটোত সকলোৱে চিন্তাত আছে। তাৰ কাৰণে আজি সকলোৱে পূৰবী বড়ো যতে আছে ঘৰত উভতি আহক তাৰে কামনা কৰিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে পাকৰিগুৰিৰ বাসিন্দা ৰাতুল বড়োৰ ঘৰৰ পৰিৱেশ। আৰু এই মহিলাগৰাকীৰ দুগৰাকী কন্যা সন্তান, এই দুগৰাকী কন্যা সন্তান থৈ মহিলাগৰাকী বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে। আৰু জানিব পৰা মতে মহিলাগৰাকী বেংকলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিলে আৰু তাৰ পিছত আৰু উভতি নাহিল মহিলাগৰাকী। আৰু এই সন্দৰ্ভত মিছামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামীয়ে, যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই। আৰু ইয়াতে আছে ৰাতুল বড়ো অৰ্থাৎ মহিলাগৰাকীৰ স্বামী। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম, ঘটনাৰ বিৱৰণ জনাৰ চেষ্টা কৰিম। কি ক'ব, আপোনাৰ পত্নী যোৱা 4 জুলাই তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে বেংকলৈ বুলি, তাৰপিছত আৰু উভতি অহা নাই, কি হৈছিল ঘটনাটো? মোৰ ফেমিলিজনী বেংকত যাওঁ বুলিকে 4 তাৰিখে গুচি গ'ল গৰু বন্ধা। তাৰপিছত আকৌ সি পুনৰাই ঘূৰি নাহিল। তাৰপিছত সি পুনৰাই ঘূৰি নহাৰ পিছত আমি অলপ বিচাৰ খোচাৰ কৰিলোঁ, তাইক আমি নাই পোৱা বিচাৰ খোচাৰ কৰি আৰু অনুসন্ধান পোৱা নাই। সেয়েহে আমি তেতিয়া আৰক্ষীৰ কাষ চাপিলোঁ। আৰক্ষীৰ ওচৰত গৈ আমি এজাহাৰ দাখিল কৰিছোঁ। তাৰপিছত এতিয়া মোৰ ফেমিলিজনী য'তে নাথাকক এই মোৰ পোৱালি দুটাৰ মুখ চাই সি ঘূৰি আহক, মই এইটোৱে কামনা কৰিছোঁ। তুমি য'তে নাথাকা আহি যোৱা এই ছোৱালী দুটাৰ মুখ চাই। আজি দুদিন আজি ভাত পানী নাই খোৱা, টোপনি মাৰিব পৰা নাই, ছোৱালীকেইটা কান্দি থাকে। সেয়েহে বহুত দুখৰ বিষয় আছোঁ। তুমি য'তে নাথাকা তুমি উভতি আহা। হয়, ইতিমধ্যে শুনিলে ৰাতুল বড়োৱে আজি বৰ দুখেৰে তেখেতৰ পত্নী অৰ্থাৎ পূৰবী বড়োক আহ্বান জনাইছে, য'তে নাথাকক ঘৰলৈ উভতি আহক। আৰু পূৰবী বড়ো ক'ত আছে, কেনেদৰে আছে, এই বিষয়টো এতিয়াও কোনেও জ্ঞাত নহয়। আৰু আৰক্ষীয়েও অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান ওলাবলৈ সক্ষম হোৱা নাই। আৰু ইয়াতে আছে দুটি কন্যা সন্তান, বৰ মৰম লগা দুটি কন্যা সন্তানক থৈ আজি মাতৃ নিৰুদ্দেশ হৈ আছে। মাতৃ ক'ত আছে, কিদৰে আছে, এই খবৰ এতিয়া সন্তানৰ হাততো নাই। আৰু ইয়াতে আছে তেখেতৰ জ্যেষ্ঠ কন্যা, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। তোমাৰ মা 3 দিন ধৰি নিৰুদ্দেশ হৈ আছে, কি আহ্বান জনাবা আজি, কি ক'বা? মা তুমি য'তে আছা ঘূৰি আহা, ভালে থাকো, ঘূৰি আহা। তুমি ৰিকুৱেষ্ট কৰিছো মা, ঘূৰি আহা। হয়, ইতিমধ্যে শুনিলে সন্তানেনো মাতৃলৈ আৰু কি ক'ব পাৰে। সন্তানৰ মাত্ৰ এটাই মুখৰ ভাষা, মা তুমি য'তে আছা ঘৰত আহা, তোমাক নাপাই আমি কান্দোনত ভাঙি পৰিছোঁ। সন্তানৰ মাত্ৰ এয়াই মালৈ কাতৰ অনুৰোধ। আৰু ক'ত আছে পূৰবী বড়ো, সন্ধান নাই। আমিও আহ্বান জনাওঁ, পূৰবী বড়ো যদি য'তেই আছে সুকলমে থাকিলে উভতি আহক সন্তান দুটিৰ কাষলৈ। আৰু ইয়াতে আছে সৰু কন্যা, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। শুকুৰবাৰৰ পৰা 4 জুলাইৰ পৰা। 4 জুলাইৰ পৰা তোমালোকৰ লগত ফোনত কথা বতৰা হৈছিল নেকি? নাই হোৱা। এতিয়া কি আহ্বান জনাব মালৈ? মা তুমি য'তে আছা উভতি আহা। হয়, শুনিলে আজি কান্দোনত ভাগি পৰিছে দুয়োটি কন্যা সন্তান। মাত্ৰ তেখেতলোকৰ এটাই কথা, মা তুমি য'তে আছা উভতি অহা। সকলোৱে চকুলো টুকিছে এই পূৰবী বড়োৰ বাসগৃহত। আৰু পূৰবী বড়োৰ স্বামীৰ লগতে আত্মীয় স্বজন, ওচৰ চুবুৰীয়া সকলোৱে আজি চকুলো টুকিছে। এটাই মাত্ৰ আহ্বান জনাইছে, পূৰবী বড়ো য'তে আছে সুকলমে ঘৰত উভতি আহক তাৰে কামনা কৰিছে। আৰু ইয়াতে আছে পূৰবী বড়োৰ স্বামীৰ আত্মীয়, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত কি ক'ম, আমিতো গোটেইখনতে আৰক্ষী চকীত জনোৱা হৈছে আৰু তেওঁৰ স্বামীয়ে গোটেইখনতে বিচাৰি ফুৰিছে, কোনো ধৰণৰ আমি খা খবৰ পোৱা নাই। গতিকে যদি এই নিউজ চেনেলৰ যোগেদি কওঁ, তুমি পূৰবী বোৱাৰী মোৰ, তুমি য'তেই আছা তুমি আহা। তোমাক আমি একো বেয়া বুলি ভবা নাই। তুমি ক'ত আছা, কিবা কাৰণত ফুৰিব গৈছা বা কিবা কৰিব গৈছা, তুমি যি গৈছা যদি এই নিউজটো তুমি চাইছা, তুমি যেনেকৈ নহওক তুমি ঘূৰি আহা। তোমাৰ ছোৱালী 2জনী আৰু তোমাৰ স্বামীয়ে তোমাক লৈ অপেক্ষাত ৰখি আছে, তোমাক বহুত অপেক্ষা কৰি আছে।
ভাত পানী একো খোৱা নাই, সম্পূৰ্ণ এৰি দিছে। ৰাতিটো টোপনি মৰা নাই। তুমি য'তে আছা মুঠতে আহিব লাগে, তুমি আহি যোৱা। আমি সকলোৱে তোমাক আশাৰে বাট চাই আছোঁ। আৰু যদি পূৰবী বড়োক কোনোবাই ক'ৰবাত দেখিবলৈ পায় বা শুভাকাংক্ষীয়ে দেখিবলৈ পায় তেনেহ'লে আপোনালোকৰ লগত যোগাযোগ কেনেকৈ কৰিব? যোগাযোগ কৰিব আৰক্ষী চকীত, যদি মিছামাৰী আৰক্ষী চকীত যোগাযোগ কৰক, নতুবা তেওঁৰ হাজবেণ্ডৰ নাম্বাৰ আছে, নতুবা মই তেওঁৰ শাহু হয়, মোৰ নাম্বাৰটো ল'ব পাৰে। মোৰ নাম্বাৰটো হৈছে 9101399954। এইটো নাম্বাৰত কল কৰি কোনোবাই দেখিলে জনাই দিব। আকৌ কৈ দিব নেকি নাম্বাৰটো? 9101399954। এইটো নাম্বাৰত জনাব। আমি মানে উলিয়াবলৈ, আমি অনুসন্ধানটো কৰিবলৈ আমি সুবিধা হ'ব। হয়, ইতিমধ্যে শুনিলে আজি আত্মীয় স্বজন সকলোৱে চকুলো টুকিছে পূৰবী বড়োৰ কাৰণে। আৰু তাইও অতি অমায়িক চৰিত্ৰৰ এগৰাকী মহিলা, কিন্তু কেনেকৈ আজি নিৰুদ্দেশ হ'ল এই বিষয়টোৱে এতিয়া গাঁওখনত এক অশান্তিৰ পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৰে এটাই অনুৰোধ, পূৰবী বড়ো য'তেই নাথাকক কিয় সুকলমে ঘৰত উভতি আহক। আজি সন্তান দুটিয়ে কান্দিছে, ওচৰ চুবুৰীয়াই কান্দিছে, স্বামীয়ে কান্দিছে, আত্মীয় স্বজনে কান্দিছে। আজি যেন মাত্ৰ চকুলো এই পূৰবী বড়োৰ বাসগৃহত অৰ্থাৎ গাঁওখনত। আৰু এই খবৰ পাই আজি নিখিল ৰাভা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতিও ইয়াত উপস্থিত হৈছে, বিক্ৰম ৰাভা। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আচলতে এটা বৰ দুখৰ খবৰ, দুজনী কন্যা সন্তান থৈ মাতৃ আজি 3 দিন ধৰি নিৰুদ্দেশ হৈ আছে। কি আহ্বান জনাব আজিৰ দিনটোত? যিটো ঘটনা ঘটিছে শোণিতপুৰ জিলাৰ নিচামাৰীৰ আৰক্ষী চকীৰ অন্তৰ্গত পাখৰিগুৰি গাঁৱৰ যিটো পূৰবী বড়ো, একচুৱেলি পূৰবী বড়ো আমাৰ গাঁৱৰ নামবগৰী বাৰী ৰাভা গাঁৱৰে আমাৰ জীয়াৰী আছিল। তেখেতৰ ভাতৃ চিন্তন ৰাভাই ৰাতিপুৱা আমাক ৰাভা ছাত্ৰ সন্থাক জনায় যে যোৱা 4 তাৰিখৰ পৰা আমাৰ যি জ্যেষ্ঠ বাইদেউজনী 4 তাৰিখৰ পৰা বেংকত যোৱা বুলি কয়। বেংকত যোৱাৰ সময়তে আৰু ঘৰলৈ উভতি নোহাৰ পথত যাতে সন্ধান ওলাবলৈ পৰা নাই। তেনে ক্ষেত্ৰতে আমাক চিন্তন ৰাভাই আমাক জনাৰ পিছতে আমি বাসগৃহত উপস্থিত হৈ ৰাভা ছাত্ৰ সন্থা হিচাপে বিশেষকৈ এটাই অনুৰোধ যে যি আমাৰ স্বামী বেয়া লাগিছে, হাজবেণ্ডজনক বেয়া লাগিছে, আৰু আমাৰ যি কন্যা সন্তানটি জ্যেষ্ঠ যিটো কন্যা আছে, কন্যাজনীক চাই খুবেই বেয়া লাগিছে। যিটো শৈক্ষিক দিশৰ ক্ষেত্ৰত যথেষ্টখিনি বেয়া দিশত প্ৰভাৱ পৰিছে, কিয়নো অহা 26ত তাই মেট্ৰিক এক্সাম দিব। এই মেট্ৰিক এক্সাম দিয়াৰ সময়তে যদি মাতৃ এনে অৱস্থা হয়, মাকৰ কথা চিন্তা কৰিবনে নিজৰ পঢ়া শুনাৰ কথা চিন্তা কৰিব, খুবেই আমাৰ বহুত দুখ প্ৰকাশ কৰিছোঁ। আৰু এটা কথাই ছাত্ৰ সন্থাৰ পৰা আহ্বান থাকিব, যদি পূৰবী ৰাভা কাৰোবাৰ দুষ্ট চক্ৰ কবলত পৰিছে, নিশ্চয় আমি ৰাভা ছাত্ৰ সন্থা শোণিতপুৰ জিলা কমিটিৰ পৰা আহ্বান থাকিব যে সকলোমে থাকক। যদি কোনোবা দুষ্ট চক্ৰই লৈ গৈছে তেনেহ'লে দুষ্ট চক্ৰ সকলোকে আহ্বান, পূৰবী বড়োক সকলে ৰাখক। এইটোৱে আমাৰ শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা আহ্বান। আৰু যদি পূৰবী বড়ো য'তেই নাথাকক, নিজৰ ঘৰত নিজৰ সন্তানটিৰ কথা চিন্তা কৰক, নিজৰ হাজবেণ্ডৰ কথা চিন্তা কৰিবলৈ অনুৰোধ থাকিল। য'তেই নাথাকক সুকলমে থাকক আৰু নিজৰ বাসগৃহত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে নিখিল ৰাভা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি বিক্ৰম ৰাভাই এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে, কিয়নো আজিকালি বিপদৰ শেষ নাই, প্ৰতিটো খোজতে বিপদ হ'ব পাৰে। আৰু পূৰবী বড়ো যদি কোনো তেনেকুৱা পৰুচকৰ পৰোচনাত পৰিছে তেতিয়াহ'লে সতৰ্ক হওক আৰু সুকলমে ঘৰলৈ উভতি আহক। আৰু যদি পূৰবী বড়োৰ কিবা বিপদ হৈছে তেতিয়াহ'লে আৰক্ষীক যোগাযোগ কৰক, নাইবা যি নাম্বাৰ তেখেতলোকে দিছে এই নাম্বাৰত যোগাযোগ কৰক। নিশ্চয় পৰিয়ালৰ লোক অৰ্থাৎ আৰক্ষীয়ে পূৰবী বড়োক উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব। আৰু যদি ইচ্ছাই পূৰবী বড়ো ক'ৰবাত আছে তেতিয়াহ'লে তেখেতে যদি এই বাতৰি দেখাৰ পিছত ঘৰলৈ উভতি আহক আৰু নিজৰ সন্তান দুটিক আঁকোৱালি লৈ পুনৰ পূৰ্বৰ দৰে সংহাৰ কৰক, আমিও তাৰে কামনা কৰিছোঁ। আৰু আমি ভাবোঁ পূৰবী বড়োৱে কম দিনৰ ভিতৰত ঘৰত উভতি আহক। আৰু কোনোবাই যদি পূৰবী বড়ো ক'ৰবাত দেখিবলৈ পায়, পৰিয়ালৰ লোকে যি নাম্বাৰ মুকলি কৰিছে এই নাম্বাৰত যোগাযোগ কৰক আৰু পৰিয়ালটোক পুনৰ এই বিচ্ছিন্ন হৈ পৰা পৰিয়ালটোক একেলগে সংযোগ কৰি দিয়াৰ ব্যৱস্থা কৰক, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই মিছামাৰী আৰক্ষী থানা এলেকাৰ পাকৰিগুৰি গাঁৱৰ পূৰবী বড়োৰ বাসগৃহৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।